আমাৰ ইলেক্ট্ৰিচিটি উপসংমণ্ডলত আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু অসমত আমি যিটো দেখা পাইছোঁ অসম চৰকাৰে বিজেপি চৰকাৰটোৱে যি ধৰণৰ কাম কাজ কৰি আছে ৰাইজে ক্ষুণ্ণ হৈছে কাৰণ আজি ইলেক্ট্ৰিচিটিৰ যিটো বিল আহি আছে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত মানুহে বহুত ক্ষতিগ্ৰস্ত হৈছে জ্বলা কলা খাইছে তাৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰি আমি এই কাৰ্যসূচী কৰিছোঁ আৰু অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ যিটো কাৰুকাৰ্য তেওঁৰ কথা বতৰা ৰাইজৰ লগত আৰু কামৰ লগত কোনো সামঞ্জস্য নাই মানুহে যিটো প্ৰতিবাদ কৰে মানুহে যিবোৰ ভুগি আছে সেইবোৰ সমস্যাত তেওঁ মাত নাপাতে মাইণ্ডছেট ডাইভাৰ্ট কৰাৰ কাৰণে আজি গুৱাহাটীত বানপানী হৈছে আজি ঠেলি দিছে ইয়েষ্টমত গুৱাহাটীত বানপানী হৈছে বিভিন্ন ধৰণৰ টুলুঙা মন্তব্য কৰি আছে আজি সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে সেইটো কথা তেওঁ কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেওঁ মাইণ্ডছেট ডাইভাৰ্ট কৰি বিভিন্ন ধৰণৰ টুলুঙা মন্তব্য কৰি আছে আমি তাৰ প্ৰতিবাদ কৰিছোঁ আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা তেওঁক সকীয়াই দিছোঁ যে অসমৰ যিটো স্মাৰ্ট মিটাৰ লগাইছে এই স্মাৰ্ট মিটাৰে অসমৰ ৰাইজৰ বৃহৎ ক্ষতি হৈছে আৰু বিলৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো শুদ্ধ নহয় যাতে শুদ্ধ হিচাপে যাতে মানুহে এই বিল পায় তাৰ কাৰণে তেওঁ ব্যৱস্থা কৰিব লাগে আৰু ভৱিষ্যতে আমি এই প্ৰতিবাদ অব্যাহত ৰাখিম ভৱিষ্যতে যদি তেওঁ এইটো কাম নকৰে তেতিয়াহ'লে আমি সমগ্ৰ অসমত আকৌ প্ৰতিবাদ কৰাৰ কাৰণে আমি সাংগঠনিকভাৱে অসমৰ AIDF দলে প্ৰতিবাদ সাব্যস্ত কৰিম যিহেতু কি ক'ব মাৰি লৈ গৈছে মানুহে এই কথাটো ভালদৰে নাজানে গমেই নাপায় চৰকাৰে বিভিন্ন ধৰণৰ ভুৱা কথাৰে মানুহক পতিয়ন নিয়াই এই কামটো কৰিছে কিন্তু যেতিয়া স্মাৰ্ট মিটাৰ লগাইছে তাৰপিছত বিল যেতিয়া আহিছে তেতিয়া গম পাইছে যে এইটো আমাৰ বৃহৎ ক্ষতি হৈছে য'ত 500 টকাৰ জেগাত 1000-1500 টকা বিল আহি আছে আজি মানুহ বিভিন্ন ধৰণৰ আজি বানপানী গৰাখহনীয়া বিভিন্ন হেৰিত সৰ্বস্ত হৈ আছে তাৰ ওপৰত কাৰেণ্টৰ বিলে মাধমাৰ দি আছে গতিকে এই ব্যৱস্থাটো বন্ধ কৰিব লাগে ইমিডিয়েট মানুহক হকা দিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।